Apa uদ্দেশ্যে ব্যাখ্যান লুয়ে মনোরঞ্জন পেয়ে Silakan Bapak Dolusok Kabang Abudan lupa sigela orang tua muluk takkan Dolusok apung tato ya buru-buru bang lupa sigela mau silakan meeting sem kapila kabang sem bapak nanti kaji orang kita mana agam kita mulusar kena sobung ke kumpas itu silakan muluk agak sampai raisan gokum sigela kapila kabasam bapa nampu itu. Ada kepada aipe malu aika ajaran na apung mayungga surata malu apung riksunam tadi dam dolo sokam malu pate lalu. Tapi gela dolo sok tadi kedua silolo po sekoi kangkan po lenma. Karun malu dolo sok silo yampo aipe ngasada abang nagdo. Karun malu po dolot daglot Balot balot da donam tenam aping dikau ko homoisa tu aise karon amnya mulo golka asin ko dekdong dokki bolo gelang gola sa dolo sok nasat kedai apung ate agelan bolo gedung sepa na sokingo bolo biganggan gena tani ke ko ngolo palit podong bolong reksa ngolo Asin yang gak boleh kalau dong sakit kore. Walau kade kung silo saya dolo so susanote igurki. Walau matagay sebab tanote epak sa igur sa midutom na walau manggaba buloy dubong jadi agon bulo sinda bulog lagapang walau mangadagay. Bulo sa ina akin gaya galok walau kalau vaksin yang gue sakit kore. Kapana molo selupon asage hensondro pegomulu lokal kang kion mador thora herai jay tar bolo to gan to hoise thanar logot jogajog koribo lai thanar logot without jogajog consent nokoriলে এইখন আজিৰ সভাখনো এনে হৈ যাব Itu kau apun balai jawab. Akhir aku marah mau motali dah. Lepas kinjaram na. Ini ke babat kismat. So, follow dong. Hongkor madop. Kune tori. Tapi Jisu সেই বছৰ সতৰ্ক থাকিব লাগিব আৰু ডাঙৰে এই ৰেসপেক্ট বজাই ৰাখিব পাৰিব লাগিব কিন্তু কইতো কৰে মাদাৰ ভাই বনক লাগাকে ঐকিক পৰিৱেশটো লগাই এটা ইন্টাৰটো লোৱা আছে তাৰ ইন্টাৰটো দা সে অকয়মা পিংকু পেগু লাগামা পৰিল নকান পিতে গানো কিবা ana abu kai bai buro bimang apung lupa soge nango ini jas eta lamsam ko lukal kai na non mankar kankilang se silo hokit kali ge pun na memang ba aru ge pun na sin makai motu ekdam bodong ola ba jesu gudum tani firbara dub lagisile ekane অলপ বেয়াও লাগিছে কারণ মো ইমান দূৰৰ পৰা আহিছো তো দুইক কানি কেন গব লাগি থাকা না কি আৰু ভাল হলে বাৰু যিয়ে নহক মলক মাজত ডিসিশনটো ললেও বহুত সে একচুয়ালি মানে আগত দৌৰিং যেন লুকুমাব না বিশেষ যেহেতু সময়টো হেৰি হৈছে আৰু মলো সপ্তাহিকভাৱে মানে মিটিং সপ্তাহিক কোন যোগে মোৰ গুলামাংগম মানে কমিটি মেম্বাৰ্স যিমান কিনে আছে বলে মানে উইকলি সিস্টেমত মানে মিটিং এটা কৰিব লাগে এজন টিমত আহি থাকা আৰু অকমাব না বস্তু মানে কন্টিনিউ লৈ যাব না নহলে সিন মিটিং দম দিগে আকৌ ইয়ামকো মান্থলি সিস্টেম বা উইকলি সিস্টেমত মানে হেৰি কৰিব লাগে লক কৰি থাকিব লাগে মলুচিনে দিলা কোন সুত মলো বা কোনোবা হেতু থাকিবই লাগে মানে উইকলি সিস্টেম বা মান্থলি সিস্টেমত প্ৰসিডিংটো থাকিব লাগে এমহিয়া কইলে ভাল হবে এমহিয়া এটা বন্ধ সেলিং আপনি মানে লিখিত করব লাগে এই রকম
আৰু নেক্সট সিদ্ধান্তটো এনেকুৱা হ'ব লাগে যিহেতু মোলোকে মেইন উদ্দেশ্য হ'ল মানে মই গ্ৰুপতো দিছোঁ আদৰ্শ গাঁও হিচাপে স্বীকৃতি পাবই লাগিব এই আদৰ্শ গাঁও হিচাপে যদি স্বীকৃতি পোৱা যায় তেতিয়াহ'লে আদৰ্শ কামমূলক কাম আমি কৰিব লাগিব তাৰ কাৰণে মানে আমি প্ৰথম ক্লিনলিনেছ ড্ৰাইভটো চাই প্ৰথমে কাৰণ বাহিৰৰ মানুহ যেতিয়া আহি চাব আমাৰ সমাজটো বা গাঁওখন কিমান চাফ চিকুণ আছে সেইটো চাব সেইকাৰণে স্বচ্ছতাৰ ওপৰত মানে অলপ হেৰি কৰি সংগতি ৰাখি আমি মাজে মাজে ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে মানে কৰিব লাগে একদম ইনষ্টল কৰিব লাগে এটা যুৱক সংঘৰ প্ৰতিনিধিয়ে আমিও সহায় কৰিম মানে কমিটিৰ নেতৃত্বত আৰু এইটো সময়ে সময়ে নহয় মানে এইটো নিৰ্দিষ্ট ডেট বা মাহ নাই সময়ে সময়ে যিদিনাখন মানে মান্থলি মিট হ'ব তেতিয়া স্বচ্ছতা অভিযান এটা কৰিলে হ'ল ডাষ্টবিনটো মানে প্ৰত্যেক ঘৰৰ মানে সন্মুখে সন্মুখে নিজে নিজেও কৰক লাগিলে আমাৰ ফালৰ পৰাও কৰিম নিজে নিজে কৰক নেতৃত্বটো দিব লাগিব আৰু চবে এটা এটা ডাষ্টবিন ঘৰত সঞ্চালত দি দিয়ক ডাষ্টবিন এটা এটা মানে থিয় কৰাই মানে জাবৰ জোঁথৰ কিবা কি পলিথিন দামলো ইয়পাক দামলো মানে আৰু হুকুমলো ফ্ৰণ্ট চাইডলো ডাষ্টবিন এটা এটাকৈ বনাই গেল টুকুৰি আনপিনে লগ লাগি থাক মানে এজন বুঝো না মানে যাতে এতে মানে বাহিৰৰ কানি গেলে কাণ্ড পারে সে কোন কম নাম দইন কো লেঙ্গে মানে সম্পসিন নাই দান নাম এতে মন লঙ্কন কো লাগে মানে ওদমিন মন আদর্শ হোটেল পায় আৰু আদৰ্শ গাঁও স্বীকৃতি পোৱাৰ লগে লগে মোলোকে এক্সট্ৰাকে ফাণ্ড আহিব মানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা হওক ক'ৰবাৰ পৰা হওক মোলোকে ফাণ্ডিং আহিব পাৰে পইচা পাতি ৰাইজে দিব তো মানে বেলেগ গভৰ্ণমেণ্টে দিব তো আমাৰ নেক্সট কয়ক যেনেকৈ মানে ত্ৰিকেন্দ্ৰৰ মই এজন ত্ৰিকেন্দ্ৰই কৈছে মানে কি হ'লো মোবাইল ৰিচাৰ্জটো মোলোকে 300 টকা 400 টকা ৰিচাৰ্জ যদি কৰিব পাৰে তেতিয়াহ'লে মোলো আৰু এটা কাম কৰিব পাৰোঁ ডেট মিনছ আগত মোলো আবজলৰ ৰকম স্কুল কো ডুঙাই মোলোকে মোলকে কিতাকাই আমাৰ ৰজনী ছাৰো আছে ৰকম স্কুল মোলকে ডুঙাই সেইকাৰণে এতিয়া আমি কি কৰিব লাগে মোলো এজন মানে মোলোকেতো নিজৰ নিজৰ টিচাৰ আছে গাঁৱত আছে তথাপি ৰকম স্কুলখন মোলো মানে আকৌ পুনৰ মানে ৰি এষ্টাব্লিছ কৰিব লাগে অলপ লাগান টিচাৰ যেটো বিনামূলীয়াকৈ আজিৰ দিনত যাব নোৱাৰে সেইকাৰণে মানে ফাণ্ডিং এটা কৰিব লাগে আমি ঘৰে ঘৰে 20 টকা হওক 30 টকা হওক মান্থলি বেচিছত কালেক্ট কৰিব লাগে যোনে যিমান দিব পাৰে মিনিমাম 20 rupees বা 30 rupees এটা ৰাখক কাৰোবাৰ ষ্টুডেণ্ট থাকক বা নাথাকক যদি পাৰে মানে 10 টকা দিয়ক 20 টকা দিয়ক আৰু এই ফাণ্ডিংটো যিটো কালেকশ্যন হয় সেইটোৰ বাবে মানে যেনেকৈ মই তাত বিশ্বনাথ চাৰিআলিত দেখিছোঁ মইতো ফ্ৰী টিউশ্যন কৰোঁ মানে দেই এতিয়া কথা হ'ল মোৰ বুলুককে মছজিদলো ৰকমকৈ মানে অম্মানম কৰাই থাক মুছলিম এৰিয়াবিলাকত চেকাবে কাপ দিলো হয়তো কিন্দুকো মানে কম্পালচৰি বুলুককে লাগিলে ৰেগুলাৰ স্কুল নাম কেনেকৈ মছজিদত গৈ বুলুককে পুৰা কমিটি ষ্ট্ৰং আছে ৰৌদম গিৰাকৰুম মুলুককে সে ৰকম স্কুলকো লালেন কৰা না আৰু এক্সট্ৰা বা টিউশ্যন দিলাম কোনো প্ৰয়োজন নাই এদিন এটা এডুকেশ্যন চিষ্টেম হ'ব ৰৌগম কৌকাং লমনা তাৰপিয়ে লমনা ইউকতো ইয়ামকো স্কুল কিপনা মোবাইল কায় নাম দহিং কিছু নেনিতো সেইকাৰণে ক'লো 10 টকা দিব পাৰে 20 টকা দিব পাৰে যোনে যিমান কেপাচিটি কিন্তু মিনিমাম ৰেট কো লগা ৰাঙা প্ৰতি এরকম কালেকশন তো এই পয়সা প্ৰতি মোলো মানে কি হ'ল এই টিচাৰ যিজন টিউশ্যন মাষ্টাৰ ধৰক আমাৰ ছাৰো আছে বা কোনোবা যোনে যেনেকা সুবিধা হয় তেওঁ দিলে হ'ল তেওঁ চাব পাৰিব গাঁৱত নহয় ইংলিছ স্কুল লাগোতো কথাটো একেই হ'লহেঁতেন টাইমটো মই যদি ৰকম নোৱাৰো টাইমটো মিলাই লওক বস্তুটো টাইমটো ৰাইজৰ লগত মিলাই লওক বস্তুটো এইটো এটা জাষ্ট মোৰ এটা হেৰি আৰু মানে পৰামৰ্শ মানে বস্তুটো তাৰ লগতে আৰু হেৰি কৰিব পাৰে মানে পইচা পাতিৰ ক্ষেত্ৰত নাই এটা অন্য বিভিন্ন কাইদৰ চৌখান্তল বিজ্ঞান না জিলা ভিত্তিত কুইজ কম্পিটিশ্যন পাতি গাড়ী গাইড প্ৰতিযোগিতা তাৰ মই কুইজ মাষ্টাৰ হিচাপে গৈছিলোঁ মোলোকে 20 টকা 30 টকা আৰু প্ৰতি মাহে কালেকশ্যন সেইটো কাৰণ যদি মোবাইলৰ নামত যদি 400 টকা 500 টকা যদি ইনভেষ্ট কৰিব পাৰে ইউজলেছকে তেতিয়া আমি 10-20 টকা দিয়ে আপো বটল যদি টেংকেছো যদি চিলা টাঙিব 10 টকা বিলাম দে 20 টকা বিলাম ডাঙৰ কথা নহয় আৰু ফৰজ নহয় সেইটো কম্পালসৰি মানে 10 টকা মিনিমাম 10 টকা এটা সিদ্ধান্তটো কৰি থক এইটো ভাল কথা এইটো বেয়া নহয় আৰু চৰকাৰকে যদি স্কুলত টিউশ্যনৰ গিলা নামত ঘুমা দিম তথাপিও দিব লাগিব কন্ট্ৰিবিউশনটো লাগিব মানে বছৰ এনেকুৱা মানে এটা লাগি থাক মানে লগতে গাঁৱৰ কোনোবা এজন এষ্টাব্লিছ হ'ব ইনকামৰ চ'ৰ্চ এটা হ'ব আৰু এডুকেশ্যন ছেক্টৰটো অলপ ডেভেলপ হ'ব ঠিক আছে নহয়
একদম কমপ্লিট সিদ্ধান্তলৈ আহিব লাগে মিনিমাম 10 টকা নে 20 টকা এজন ৰাইজে সিদ্ধান্ত লওক মাহত এইটো কৰিব লাগে মিনিমাম 10 টকা মাহত 10 টকা এই 10 টকা মিনিমাম 10 টকা কৰি দিও হ'ব 10 টকা আৰম্ভ কৰিব পাছত দৰকাৰ হ'লে পাছত হয়তো এক্সটেন্ড কৰিব লগা হ'লে কৰিম আৰু নেকি না সিদ্ধান্তটো ঠিকে আছে নে নাই যদি আছে তেতিয়া ৰাইজে হাত চাপৰি দিব লাগে যদি বেয়া তেতিয়াহ'লে নেলাগে যদি বেয়া তেতিয়াহ'লে আৰু এটা কথা হ'ল মানে কি মলো মেইন চেণ্টাৰ বিৰুদ্ধ ধৰক মলুকে 4টা সীমা আছে এই পাদাম্ব ব্ৰিজত হওক ধৰক ইফালে দলং আৰু ইফালে ইকৰামণি হওক আৰু লাগাছো যিটো LP স্কুল মই যদি পাৰোঁ 2 টকা যোনে দিব পাৰে বা কোনোবা ডনেটো কৰিব পাৰিব মোৰ বেনাৰ চিষ্টেমটো বনাই থাকে গ্লো চাইনটো তাত লিখা থাকিব অন্যান্য কিছুমান ৰুলছ গঠনমূলক এই ধৰক 9টা বজাৰ পাছত ধৰক প্ৰথম সাইনবোর্ড লা আপস আপন কলামায় দিলামায় হুলস্থুলামায় নানা ধরনের মানে ওয়েলকাম টু ভূমামেরি এটা মাত্র এটা কিন্তু ইম্পর্টেন্ট হবে সারি হিমার লিখা হবে আর মেইন সারি এটা টোটাল 5টা ব্যানার চাৰিটা এটা 5টা ব্যানার থাকিব ভূগামুখ মেইন ভূগামুখ বলে ঠিক সরি ভূমা সারিয়াটির মেইন সারিয়া সেন্টারত এটা লাগিব আমলখি এটা মলুকে কেকনকে দলং হলো আৰু কো লাগাছো বলো ইকৰামণি সাইডত হওক আৰু পাদাম ৰিসুত হওক এই 4টা সীমাত মানে এটো থাকিব লাগে গানতে মানে যাতে চাই পিনি হেৰি কৰক আৰু এই যেটো সিদ্ধান্ত লৈছো এটো কিন্তু পুলিশ ষ্টেচন আৰু SDO অফিসত এই বস্তুটো সাবমিট কৰি মেমোৰেন্ডামটো সাবমিট কৰিব লাগে যাতে তেওঁলোকৰ ফালৰ পৰা আমি হেল্প পাব ফোন কৰাৰ লগে লগে যাতে তেওঁলোকে ৰেসপন্স আহে মানে এটো নহলে এনে মানে মলুৰ মাজত হেৰিটো বনাই থলেতো নহব কাৰণ প্ৰশাসনৰ লগতো আমি জড়িত হ'ব থাকিব লাগে যাতে তেওঁলোকেও মানে মাজে মাজে আহি মানে অলপ ভিজিট কৰে মানে ভূমা ওয়েলকাম টু ভূমামেরি না এটা সাইনবোর্ড কো মো নাম দক দায়িত্বটা লৈছো এটা ঠিকই হলো তো তেল তেতিয়ালে এইখিনি আৰু ন আৰু এটা কথা হ'ল মানে আপোনাৰ যে দোকানটো কৰা লিউনে দেন এদম কাপিয়ান এদম সিংটো এডিচিনটো ইলিগেল হ'ব ফটিকাটো সেইটো ইলিগেল হয় এটো কোনোবা যে খাব মন আছে কফত যাব এটো সেল কৰিব দিব নালাগে বল কাৰণ তেমুলে কথাটো একেই হ'ব আমাৰ একো ডিসিশন বৰ একো ভ্যালুৱে নাথাকিব কাৰণ বেলেগ গাঁৱততো এইটো দেখা নাই আমাৰ ইয়াতে কি এইটো হ'ব লাগে এইটো হ'ব লাগে আৰু বেলেগ কিবা আছে যদি ক'ব পাৰিব মানে ৰিলেটেড টু এডুকেশ্যন আৰু পৰিৱেশটোৰ ওপৰত ডিপেণ্ড वेलकम तो नहीं मागो ये ইতিমধ্যে মলুক কৈছে সিদ্ধান্ত ৰিংকু সিদ্ধান্ত কিছুমান আমাক দিলে আৰু সিদ্ধান্তটো মলুক ৰাইজে ছাপোৰ্ট কৰিছোঁ মোৰ আৰু সিদ্ধান্ত Luka-luka menangka. Uddeswada sampana, saya ngolo komje doje dirbu kepalsam aina ko kampung doko jerbola doko. Saya ngolo kesunam sapai ko abtak adam ngolo agar kami dan midang amnat tol duyena. Silo doji poloma karcing kartang suktum gela. Pesona lodong momigang हम अलग दम हम भी तो अलग क्रम हम लाग लेन तो हम अलग आक्कों को अरे कोलती का Silo Doni Poloma Karcing Kardama Suktum Gela Pesodong Momigang Agak belum tuh
Bumamiri bomje doze Diribut kebang Sok legapa Agirem Geriru Otok Anu age tarungam Geriamna Asin Araboki Sebomje doze Diribut Kebaso Age tarungam Germamulo Se Imuria Germur Geria Atu Agerem Molu Gera Temangamna Kebangam Orengamam Lupa dia Odok Molu Saiman Agerem Germulo Mo Aing Mote Molu Dondonnya Homamna Pesula Lulu Saibu আজিৰ সভাই ফলত দিয়া শৈক্ষিক দিশসমূহ ৰাইজৰ সৰ্বসন্মতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1 নম্বৰ যুৱক সংঘৰ প্ৰতিনিধিৰ দ্বাৰা প্ৰত্যেক মাহৰ প্ৰথম দেওবাৰে সভা আহ্বান কৰা হ'ব। 2 নম্বৰ চুলাই বা ফটিকা বনোৱা আৰু বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ কৰা হ'ব। 3 নম্বৰ যুৱক সংঘৰ নেতৃত্বত সময়ে সময়ে গাঁওখনৰ স্বচ্ছতাৰ ওপৰত কাম কৰা হ'ব। 4 নম্বৰ বিনামূলীয়া শৈক্ষিক ব্যৱস্থাৰ কাৰণে প্ৰতিটো ঘৰৰ পৰা 10ৰ পৰা 50 টকা সংগ্ৰহ কৰা হ'ব। 5 নম্বৰ সন্ধিয়া 6 বজাৰ লগে লগে গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে অনশৈক্ষিক কামত গোট পাতি থাকিব নোৱাৰিব। 6 নম্বৰ চাৰিআলিৰ সমীপত জুৱা খেল বন্ধ কৰা হ'ব। 7 নম্বৰ আপন বিক্ৰীৰ ক্ষেত্ৰত কোনো মুকলি ঠাইত নিষিদ্ধ কৰা হ'ব। 8 নম্বৰ প্ৰতি 3 মাহৰ মূৰত গাঁৱত এখন ৰাজহুৱা সভা আহ্বান কৰা হ'ব। 9 নম্বৰ প্ৰতি বছৰ জুলাই মাহত প্লেন্টেশন আৰু কেৰিয়াৰ কাউন্সিলিংৰ ওপৰত সভা আহ্বান কৰা হ'ব। 10 নম্বৰ ক্ৰীড়া আৰু সাংস্কৃতিকৰ কাৰণে সুকীয়া সভা সংঘ গঠন কৰা হ'ব। চাৰিটা বেনাৰ আৰু মেইন চেণ্টাৰ এটা বেনাৰ টোটেল 5টা বেনাৰ তাইকো বিতৰণ কৰিছো 5টা জুলাইত যিটো কাইলে অধিৱেশন আছিল 11 নম্বৰৰ ভিতৰত তাই দিম প্লেসেশন দাই স্পট প্লেসেশন